অফিচলৈ যাবলৈ ওলালাই নেকি? ওলাইছোৱে, মানে আজি অকণমান সোনকালে যাব লাগিব। তুমিনো আৰু কিমান কাম নকৰা? ৰাতিও কাম কৰি থাকা, দিনটো অফিচতে কটোৱা। তোমাৰ মানে মোৰ কাৰণে, এই ঘৰখনৰ কাৰণে অকণো সময় নাই। কেৱল তুমি অফিচৰ কামতে লাগি থাকা। হেৰা, তুমি তেনেকৈ ক'লে নহ'ব নহয়। আজিকালি পৃথিৱীখনত চলিবলৈ বহুত জটিল। সময়ৰ লগত খোজ মিলাই চলিব লগা হ'লে বা সমাজৰ লগত ষ্টেটাছ মিলাই চলিব লগা হ'লে মানুহে বহুত কষ্ট কৰিব লাগিব। আৰু মই যে এনেকৈ দিনে ৰাতিয়ে নন ষ্টপ কষ্ট কৰি আছোঁ, তুমি সেইকাৰণে ইমান ধুনীয়াকৈ আজাদীত থাকিবলৈ পাৰিছা। মই যদি কাম বন সকলো আশা এৰি তোমাৰ লগত ঘৰত বহি যাওঁ নহয়, তোমাৰে পাছত অসুবিধা হ'ব। সেইটো বাৰু হয়, কিন্তু মই আপোনজনৰ পৰা দূৰত থাকি ইমান লাখ বিলাক জীৱন এটা কটাবও নিবিচাৰো। ক'তনো মই তোমাৰ পৰা দূৰত আছো? অফিচৰ পৰা যেতিয়াই ছুটি পাওঁ তেতিয়াই দেখোন আহি ঘৰতে থাকোঁ। আকৌ অফিচলৈ গ'লেহে ওলাই যাওঁ। ঘৰত থাকিলেই নহ'ব নহয়, ঘৰতো দেখোন তুমি অফিচৰ কামতে লাগি থাকা। বাইদেউ, চাহাব, ব্ৰেকফাষ্ট ৰেডি কৰিছোঁ, আপোনালোক আহক, খাই লওকহি। বন্দনা, গৈছোঁ ব'ল। চাহাব, আপুনি অফিচলৈ যোৱাৰ আগত মোক মাত এষাৰ দিবচোন। আপোনাৰ লগত মানে মোৰ দৰমহাটোৰ কথা পাতিব লগা আছিল। দৰমহা কথা আকৌ কি পাতিব লগা আছে? তোক কি আকৌ পইচা বঢ়াই দিব লাগে নেকি? নালাগে চাহাব, পইচা বঢ়াব নালাগে। আচলতে মই আপোনাৰ পৰা কিমান পইচা নিলোঁ, কিমান পাওঁ, সেইটো হিচাপ মানে মোৰ অকণমান খেলি মেলি লাগিছে। সেইকাৰণে আপুনি যোৱাৰ সময়ত মোক হিচাপটো মিলাই দি থৈ যাব। ঠিক আছে, হ'ব বাৰু, মই মাত দিম, তই তোৰ খাতাখন লৈ আহিবি। ঠিক আছে চাহাব, এতিয়া আহক, ব্ৰেকফাষ্ট ঠাণ্ডা হৈ যাব নহয়। ব'ল, গৈ আছোঁ। মই মানে তোমাক কি কৈ আছিলোঁ? অফিচলৈ যোৱাৰ কথা। মোৰ আজি আহোঁতে অকণমান দেৰি হ'ব। বাহ, তুমি কি আচৰিত মানুহ! এতিয়া যাওঁতেও ইমান সোনকালে যোৱা আৰু আহোঁতেও দেৰিকৈ অহা। কি কৰিবা, কামৰ বোজা, বুজিছা? মোৰ আজি আহোঁতে ৰাতি 12টা মানে বাজিব চাগে। ঠিক আছে, হ'ব বাৰু, তথাপিও অকণমান সোনকালে আহিবলৈ চেষ্টা কৰিবা। চেষ্টা কৰি চাম বাৰু। বন্দনাই মোক অফিচলৈ যাওঁতে মাত দিয়াৰ কথা কৈছিল নহয়, তাই কিবা হিচাপৰ খেলি মেলি হৈ আছে। সেয়া পাহৰিয়ে গৈছিলোঁ। বন্দনা, চাহাব, বন্দনা, তোৰ কি হিচাপৰ খেলি মেলি হৈ থকা বুলি কৈছিলি? যাচোন, তোৰ খাতাখন লগতে লৈ আহ, মোৰ দেৰি হৈছে। নহয় চাহাব, মোৰ হিচাপ সকলো ঠিকেই আছে, কিন্তু আপোনাৰ লগত মই বেলেগ এটা কথাহে পাতিব লগা আছিল। আপুনি কোনখিনি সময়ত ঘৰৰ পৰা অফিচলৈ ওলাই যায়, কোনখিনি সময়ত আহি অফিচৰ পৰা ঘৰ সোমাই, একো গমেই নাপাওঁ। আৰু আপোনাক যিখিনি সময়ত ঘৰত পাওঁ, সেইখিনি সময়ত বাইদেউ আপোনাৰ ওচৰতে থাকে। আপোনাক কিছুমান কথা কম বুলি ভাবিও ক'বলৈ সুবিধা পোৱা নাছিলোঁ। সেইকাৰণে আজি ভাবিলোঁ আপোনাক কথাখিনি কৈ পেলাওঁ। ঠিক আছে, মই বুজি পাইছোঁ, তোৰ মোৰ লগত কিবা এটা ইম্পৰ্টেণ্ট কথা আছে। খুলাখুলিকৈ ক। আচলতে চাহাব, বাইদেৱে আপোনাক ডাঙৰ ঠগ দি আছে। কি? এইবোৰ কি কথা কৈছ তই? মই জানো চাহাব, আপুনি মোক বিশ্বাস নকৰে, আৰু মোৰ কথাতনো আপুনি কিয় বিশ্বাস কৰিব? মই এজনী বন্ধ কৰা মানুহহে। কিন্তু আপুনি জানেনে, আপুনি ঘৰৰ পৰা ওলাই যোৱাৰ পাছত এইখন ঘৰত বহুত কিবা কিবি হৈ থাকে। বাইদেৱে আপুনি যোৱাৰ পাছতেই বাইদেউৰ বয়ফ্ৰেণ্ডজনক ফোন কৰি মাতি আনিব, আৰু দুইজনে আপোনাৰ বেডৰুমত সোমাই থাকিব। আৰু তাৰ পাছত কি হয় মই আপোনাক ক'বলৈ লাজ পাইছোঁ। তই পাগল হৈছ নেকি? কাৰ বিষয়ে এইবোৰ কথা কৈ আছ গম পাইছনে নাই? তই পাহৰি নাযাবি, তই যাৰ কথা কৈ আছ সেই মানুহগৰাকী মোৰ ৱাইফ হয়। আপুনি মোক মাত্ৰ এবাৰ বিশ্বাস কৰি চাওক। মই যদি আপোনাক প্ৰমাণ সহকাৰে দিব নোৱাৰো, তেনেহ'লে আপুনি মোক যি শাস্তি দিয়ে তাকেই দিব। আপুনি আজিৰ দিনটো অফিচলৈ নোযোৱাকৈ ঘৰতে ক'ৰবাত লুকাই থাকক। বন্দনা, তই পাগল হৈছ নেকি বাৰু? তই হোৱাই নোহোৱাই যিহকে তিহকে বলকিবলৈ লৈছ যে, কি হৈছে তোৰ? আপুনি মোক এবাৰ বিশ্বাস কৰি চাওক চাহাব, মইনো বাইদেউৰ বিষয়ে এইবোৰ মিছা কথা কেলে কম আপুনিয়ে কওকচোন। মইনো বাইদেউৰ বিষয়ে এইবোৰ মিছা কথা কৈ কি পাম? আপুনি জানো মোক কিবা উপহাৰ দিব? মই যিবোৰ দেখিছোঁ মই আপোনাক সেইবোৰহে কৈছোঁ। বাইদেউৰ বয়ফ্ৰেণ্ডজন সেইখন ঘৰলৈ সদায় আহে, আপুনি নথকাৰ অৱস্থাত। মই জানো, মোৰ সম্পূৰ্ণ বিশ্বাস আছে। আজিও বাইদেউৰ তেওঁৰ বয়ফ্ৰেণ্ডক মাতি আনিব। আপুনি অফিচলৈ যোৱা অকণমান পাছতেই আহিব তেওঁ। আপুনি মাত্ৰ মোক আজিৰ কাৰণে বিশ্বাস কৰি ঘৰতে ক'ৰবাত অকণমান লুকাই দিয়ক, আৰু বাইদেউৰ বয়ফ্ৰেণ্ডজন অহাৰ লগে লগে মই আপোনাক মেছেজ কৰি দিম। আৰু আজি যদি মই আপোনাক একো প্ৰমাণ দিব নোৱাৰোঁ, তেনেহ'লে আপুনি মোক কামৰ পৰা উলিয়াই দিয়ক। আপুনি মোক যি শাস্তি দিয়ক, মই সকলো মানি ল'ম। ঠিক আছে বাৰু, তই ইমানকৈ কৈছ যেতিয়া আৰু তোৰ কথা মই আজিৰ কাৰণে বিশ্বাস কৰি লৈছোঁ। আজি বাৰু মই তোৰ কথা মানিয়ে অফিচলৈ নোযোৱাকৈ ঘৰতে থাকিম। কিন্তু আজি যদি মই একো প্ৰমাণ নাপাওঁ, তেনেহ'লে তই কিন্তু মোক বেয়া নাপাবি। তোক মই কামৰ পৰা গোটেই বাহিৰ কৰি দিম। একো কথা নাই চাহাব, আপুনি মোক কামৰ পৰা উলিয়াই দিলেও দিব, কিন্তু আপুনি আজিৰ কাৰণে মোক বিশ্বাস কৰি লওক। ঠিক আছে, তই কোৱা মতেই কৰিম বাৰু। মই এতিয়া ঘৰৰ পৰা ওলাই যাওঁ, ওলাই গৈ লগৰ এটাৰ ৰুমত সকলো কাপোৰ কানি চেঞ্জ কৰি আহোঁ। আৰু যেতিয়া সেই ল'ৰাজন আহিব আমাৰ ঘৰলৈ, তই মোক ফোন এটা কৰি দিবি। মই লগত আহি যাম, আৰু মোক দুৱাৰখন তই খুলি দিবি। ঠিক আছে চাহাব, মই তেনেকুৱাই কৰিম।
আপুনি যাওক চাহাব, ময়ো ভিতৰলৈ যাওঁ। ইমান সময় আকৌ কথা পাতি থকা দেখিলে বাইদেৱে মোক আকৌ কিবা ভাবিব। ঠিক আছে যা। এই বন্দনাজনীয়ে মোক সঁচা কথা কৈছে নে মিছা কথা কৈছে বাৰু? এই মোৰ সংসাৰখন ভাগিবলৈ চেষ্টা কৰা নাইতো। তাই মোক আজিহে বিশ্বাস কৰি ল'বলৈ কৈছে। ঠিক আছে বাৰু, তাইৰ কথাটো আজি মানি চাওঁ। তাইক বিশ্বাস কৰি আজি বাৰু মই অফিচলৈ নোযোৱাকৈ থাকোঁ। কিনো হয় ময়ো চাওঁ। এই বন্দনাজনীক এতিয়া ঘৰৰ পৰা কেনেকৈ আঁতৰ কৰোঁ? কিবা এটা বুদ্ধি কৰি একো যদি ঘৰৰ পৰা আঁতৰ কৰিব পৰা হয় কথাই নাছিল। তাইনো কি আৰু, বন কৰা মানুহে। আমাৰ এওঁনো মোক বিশ্বাস নকৰি তাইক কৰিবনে? তাই দেখক আৰু। বন্দনা, বন্দনা। অঁ বাইদেউ কওক। বন্দনা, মোৰ মানে আজি কিবা এটা বেলেগ খাবলৈ মন গৈছে। এই ঘৰত থকা চব্জিবোৰ একেবাৰে খাবলৈ মন যোৱা নাই। তই অকণমান বজাৰৰ পৰা গৈ যা। কিন্তু বাইদেউ, ঘৰত দেখোন সকলো আছে। মইনো আকৌ কি আনিমগৈ বজাৰৰ পৰা? খাবলৈ ভাল লগা ঘৰত নথকা যি বস্তুৱে পাওঁ তাকে লৈ আহিবি যা। ঠিক আছে বাইদেউ। এইজনী বজাৰলৈ গৈছে যেন পাওঁ। মই এটা কাম কৰোঁ, এইটো চান্সতে মই বিকিক মাতি পঠাওঁ। তাক আনি ৰুমত সোমোৱাই লোৱাৰ পাছত আৰু ইমান কথা নাই। ৰুমৰ দৰ্জা হুপ দি থ'ম, বন্দনাই একো গমেই নাপাব। এওঁ আজি ৰাতি 12টা বজালৈকে নাহে। ইমান ধুনীয়া চান্স এটা মই আৰু চাগে কেতিয়াও নাপাম। আজি তাক মাতি মই ফুল এনজয় কৰিবলৈ পাৰিম। মই যে একেবাৰে ধৈৰ্য ধৰিবলৈকে পৰা নাই। অতি সোনকালেই তাক মাতো। অঁ তুমি আহিলা? কেলে ইমান দেৰি হ'ল আকৌ? তুমি জানানে মই কিমান ভয় খাই আছিলোঁ? তুমি যে গৈছো বুলি কোৱাৰ পাছত দেৰি কৰা, তেতিয়া মোৰ জীৱনটো একেবাৰে ধপধপাই থাকে। এনেকুৱা লাগে যেন তুমি ক'ৰবাত ধৰাহে পৰিলা। আৰু ইয়াৰ পৰা ওলাই গৈ তুমি ঘৰ পালোঁ বুলি নোকোৱালৈকে মোৰ একেবাৰে মনটো বহুত খেলি মেলি লাগি থাকে। আৰু তুমি সেইবোৰ কথা অকণো গুৰুত্ব নিদিয়া। মই যে তোমাৰ কাৰণে কিমান ভয় খাই থাকোঁ। তুমি কি ভাবা মই কি একো চিন্তাই নকৰোঁ? তোমাৰ কাৰণে মোৰ বহুত চিন্তা হৈ থাকে। আৰু তুমি মোক এনেকৈ হঠাতে মাতি পঠালে মইতো অকণমান ওলাওঁতে মেলোঁতে সময় ল'মেই ন। তেতিয়া অকণমান দেৰি হ'বই। এনেকুৱা প্লেন থাকিলে আগতীয়াকৈ ক'ব লাগে আকৌ। এনেকৈ হঠাৎ ফোন কৰি মাতিলে মই কেনেকৈ আহিব পাৰিম? ময়োতো কিবা কামত লাগি থাকোঁ। বাৰু ঠিক আছে, সেইবোৰ বাদ দিয়া। তুমি শুনাচোন, আমাৰ হাতত মাত্ৰ ৰাতি 12টা বজাৰ আগলৈকেহে সময় আছে। এইখিনি সময়হে আমি দুয়ো একেলগে থাকিবলৈ পাৰিম। তাৰপাছত কিন্তু মোৰ হাজবেণ্ড আহি যাব দেই। মই বুজি পাইছোঁ, কিন্তু আনদিনাতকৈ আজিতো অলপ বেছিয়ে সময় পাইছোঁ ন। এইকণ সময় আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আৰু বহুত বেছি, বুজিছা? তেতিয়াহ'লে ব'লা বেডৰুমলৈ যাওঁ। এনেকৈ ইয়াত কথা পাতি এনেই টাইম ৱেষ্ট কৰি থাকিবলৈ নালাগে। কেনেবাকৈ আকৌ বন্দনা আহি পালে ডাঙৰ কথা হ'ব। ঠিক আছে ব'লা। মোক বুদ্ধি কৰি বজাৰলৈ পঠাইছে আৰু মনে মনে বয়ফ্ৰেণ্ডক মাতি আনি ৰুমত সোমোৱাই লৈছে। ময়ো ইমান ভুদা নহয়। বজাৰলৈ যাওঁ বুলি কৈ ময়ো লুকাইহে আছোঁ। এতিয়া সকলো মই চাহাবক ফোন কৰি কৈ দিম আৰু চাহাবে আহি হাতে লোতে পাই যাব আজি। হয় চাহাব, আহিলে আহক। বাইদেউ আৰু সেই ল'ৰাজন একেলগে বেডৰুমতে সোমাই আছে। আপুনি তালৈ গ'লে হাতে লোতে ধৰা পেলাব পাৰিব। অঁ ময়ো ঘৰতে আছোঁ। বাইদেৱে মোক বজাৰলৈ পঠাইছিল, কিন্তু মই নগ'লোঁ। মই ঘৰতে লুকাই আছিলোঁ। আপুনি আহক, মই দুৱাৰখন খুলি দিম আহক। ইমান সহজ সৰল মানুহজন পাইছে, ইমান ধুনীয়াকৈ সুখত ৰাখিছে, তথাপিতো সেয়া চৰিত্ৰ। আজি সকলো চৰিত্ৰ উদং খাই যাব নহয়। কিছুমান মানুহৰ যে চৰিত্ৰ ইমান বেয়া থাকে নহয়। এজনৰ লগত বিয়া হৈ সংসাৰ কৰি থাকি আকৌ এটা এক্সট্ৰাকৈ বয়ফ্ৰেণ্ড লাগে। বিকি, মই কি ভাবি আছোঁ জানানে? কি ভাবি আছা? যদি আজি মোৰ মানুহজন ৰাতিটোৰ কাৰণে ঘৰলৈ নাহিল হয়, আমাৰ কিমান ভাল লাগিল হয় ন? মজা লাগিল হয় দুয়োটাই থাকি। তুমি একদম ঠিক কথা কৈছা, কিন্তু তেনেকুৱা হ'ব জানো? সিটো নিজৰ ঘৰখনলৈ আহিবই ন, ক'তনো থাকিব? বাদ দিয়া সেইবোৰ। এইখিনি সময় পাইছোঁ নহয়, এইখিনি সময় ফুল এনজয় কৰিলেই হ'ল, বুজিছা? দিয়া আৰম্ভ কৰি দিয়া। সঁচাকৈ কৈছোঁ, তোমাক যদি মই সদায় কাৰণে নিজৰ কৰি পালোঁ হয়, বহুত মৰম কৰিলোঁ হয়। শিখা। তুমি? অঁ মই। মোৰ ঘৰত মোৰ বেডৰুমত মোক দেখি তই আচৰিত হৈছ কেলে হা? তুমি আহিলা ভালেই কৰিলা। চোৱাচোন এই ল'ৰাটো ক'ৰ পৰা আহি সোমাই আছে আৰু মোৰ লগত কিমান বেয়া ব্যৱহাৰ কৰিছে। মই একো বুজি পোৱা নাই। মই এতিয়া কি কৰিম? ইয়াক ধৰা। সি মোৰ অনুমতিৰ অবিহনে মোৰ ৰুমত সোমাই মোৰ লগত বেয়া ব্যৱহাৰ কৰিছে। তোৰ এই নতংকি বন্ধ কৰ। মই তোৰ কথা সকলো গম পালোঁ। মই সকলো সঁচা কথা গম পাওঁ, আৰু তোৰ চৰিত্ৰ মোৰ সন্মুখত সকলো উদং খাই গ'ল। এতিয়াও তই মিছা কথা ক'বলৈ এৰা নাই হা? মিছাৰ ওপৰত মিছা মাতি গৈ আছ তই কি বুলি ভাবিছ? তই সদায় মোক ঠগি গৈ থাকিবি আৰু ভগৱানে তোক এনেই এৰি দিব হা? ইয়াত নিজে নিজে সোমাই অহা নাই, তই ইয়াক ফোন কৰি মাতিছ। আৰু ই তোৰ লগত ইয়াত সোমাই জবৰদস্তি কৰা নাই। ই তোৰ বয়ফ্ৰেণ্ড। মই যেতিয়া অফিচলৈ ওলাই যাওঁ তই ইয়াক সদায় মাতি আনি ৰুমত সোমোৱাই ৰাখ। মই কি এইবোৰ কথা গম পোৱা নাই বুলি ভাবিছ হা? কিন্তু তুমি এইবোৰ কথা কেনেকৈ জানিলা? মই কেনেকৈ জানিলোঁ হা? এশ গৰু মাৰিলে বাঘৰ মৰণ বুলি কথা এষাৰ আছে নহয়। আমাৰ ঘৰত কাম কৰা বন্দনা তোতকৈ বহুত ভাল, বুজিছ? তাইহে বিশ্বাসৰ যোগ্য।
বন্দনাই মোক তোৰ সকলো চৰিত্ৰৰ কথা কৈছে। মই ঘৰৰ পৰা ওলাই যোৱাৰ লগে লগে তই যে ইয়াক মাতি আনি ৰুমত সোমাই ৰাখ, মোক সকলো কৈছে তাই। তই মোৰ আগত অকণো লাজ পোৱা নাই হা? মই তোক ভাল পাইছিলোঁ, সঁচাকৈ মৰম কৰিছিলোঁ, আৰু সেই হিচাপত তোক মই বিয়া কৰাই আনি ধুনীয়াকৈ ৰাখিছোঁ। তোৰ সুখৰ কাৰণে মই কষ্ট কৰিছিলোঁ। নিজৰ কথা পাহৰি তোৰ সুখৰ কথা চিন্তা কৰি মই কিমান কষ্ট কৰিছিলোঁ। তই মোক ঠগাবলৈ তোৰ অকণো বেয়া নালাগিল হা? তুমি মোকে দুখ দি আছা যে? ইয়াত তোমাৰ একো দুখ নাই নেকি? আৰে মই এইবোৰ নকৰি কি কৰিম হা? তুমি গোটেই দিনৰ দিনটো অফিচত থাকা, কাম কৰি থাকা, ৰাতি এপৰলৈকে অফিচতেই কাম কৰি থাকা, ঘৰলৈ আহিও অফিচৰ কামবোৰকে উলিয়াই লোৱা। মই কি অকলে অকলে বৰ হৈ নাযাওঁ নে? দিনৰ দিনটো ঘৰত অকলে অকলে থাকোঁ, ৰাতি তোমাক লগ পাওঁ, কাৰোবাৰ কোনোবাৰ নিচিনাকৈ থাকোঁ। মোৰ কি এটা মন নাই নেকি? মোৰ চখ বোলা বস্তুটো নাই নেকি? আৰে ময়ো বিচাৰোঁ মোৰ মানুহজনে মোক মৰম কৰক, মোৰ লগত সময় কটাওক, মোৰ লগত দুষাৰমান মৰমৰ কথা পাতক, এপিনে উলিয়াই নিয়ক, বজাৰলৈ নিয়ক, ক'ৰবালৈ কিবা এটা খাবলৈ লৈ যাওক। সেইবোৰতো ময়ো আশা কৰোঁ ন? কিন্তু তুমি কেৱল কামহে চিনি পোৱা, কামৰ বাহিৰে তুমি আৰু একো দেখা নোপোৱা। কিন্তু ই তেনেকুৱা নহয়। ইয়াক মই যি কওঁ, ইয়াক মই যেনেকৈ কওঁ সি তেনেকৈ কৰে। সি মোৰ ফিলিংছৰ কথা বুজি পায়। মই কি বিচাৰোঁ কি নিবিচাৰোঁ মই নোকোৱাকৈ সি বুজি পায়। আৰু এনেও মই তোমাক ভাল চাল নাপাওঁ। তোমাৰ লগত মই এনেকুৱা বৰিং জীৱন এটা কটাবও নিবিচাৰোঁ। মই এতিয়া বিকিক ভাল পাওঁ, আৰু মই তাৰ লগতে থাকিম গোটেই জীৱনটো। অ' এতিয়া মানে তই ভাবিছা তোক সেই ল'ৰাজনেহে বেছিকৈ ভাল পায়, মই তোক ভাল নাপাওঁ? সঁচাকৈ মই এটা পাগল আছিলোঁ। মই টকা ঘটাৰ চিন্তাত কৰিলোঁ, টকাৰ পাছত দৌৰি ফুৰিলোঁ। তোৰ লগত মই টকা উৰাই ঘূৰি ফুৰিব নোৱাৰিলোঁ। মই যদি কাম বন নকৰাকৈ তোৰ লগত অলৈ তলৈ ঘূৰি টকা উৰাই ফুৰিলোঁ হয়, তেতিয়া তই খুব ভাল পালি হয়। কিন্তু এতিয়া মই বহুত কষ্ট কৰিছোঁ যে আমাৰ দুয়োটাই জীৱনটো ভালদৰে চলি যাওক বুলি, সময়ৰ লগত আমি মিলি চলিব পাৰোঁ যাতে, আমাৰ ভৱিষ্যতে একো অভাৱ নোহোৱাকৈ আমি ধুনীয়াকৈ চলি যাব পাৰোঁ যাতে, তেনেকৈ মই চিন্তা কৰিলোঁ যে সেইটোৱে মোৰ ভুল হ'ল। তইনো সেইবোৰ কথা ক'ত বুজি পাবি? তইতো মোৰ কামটোহে কৰা দেখ। মই যে কাম কাৰ কাৰণে কৰিছোঁ, কাম কৰি যে পইচাবোৰ আনি কাৰ হাতত দিছোঁ, সেইটোতো দেখা নাপাওঁ। মোৰ মৰম ভালপোৱাখিনি তই দেখা নাপাওঁ নহয়। মই যে কিমান কষ্ট কৰিছোঁ, কিমান কষ্ট কৰি আজি এইখিনি পাইছোঁহি, তই সেইবোৰ দেখা নাপাওঁ। তই এই থাৰ্ড ক্লাছ ল'ৰাটোৰ মৰম ভালপোৱা মিছা ভুৱা কথাবোৰত তই ভুল কৈছ ন? তই জাননে মই জীৱনত দুদিনেই কষ্ট পাইছোঁ। সেইদিনাখন যিদিনাখন তই মোক মোৰ নিজৰ মা দেউতাৰ বুকুৰ পৰা কাঢ়ি লৈ ইয়ালৈ লৈ আহিছিলি। মই মা দেউতাক বহুত ভাল পাইছিলোঁ, কিন্তু তোৰ কাৰণে মই মোৰ মা দেউতাক এৰি ইয়ালৈ গুচি আহিলোঁ। সেইদিনাখন মই বহুত কষ্ট পাইছিলোঁ, আৰু আজি মই তোকো বহুত ভাল পাইছিলোঁ, মোৰ মাৰ দৰে তোক ভাল পাইছিলোঁ। আৰু আজি তই মোক বুকুতে খালি। মই ভিতৰি একেবাৰে ভাগি পৰিছোঁ। মই আৰু কাকো ভাল পাব নোৱাৰোঁ, মই আৰু কাকো ভাল নাপাওঁ। এই ভাল পোৱা শব্দটোৰ পৰা মোৰ বিশ্বাস নাইকিয়া হৈ গ'ল, একমাত্ৰ তোৰ কাৰণে মই এই ভাল পোৱা শব্দটো বিশ্বাস নকৰা হৈ গৈছোঁ। দে, তহঁত দুইটাই যেতিয়া আৰু ভাবিয়ে ল'লি, তহঁতে দুইটাই জীৱনটো একেলগে কটাই যাবি, দুইটাই বিয়া হবি, একেলগে থাকিবি, সিটোৱে সিটোক যদি বহুত ভালেই পাওঁ, মইনো তহঁতৰ মাজত কেলেই সোমাওঁ? এনেও মইনো কোন তহঁতৰ মাজত আহিবলৈ? যা, তাৰ লগত তই গুচি যা। ইয়াৰ পৰা তই এতিয়াই তাৰ লগত গুচি যাগৈ যা। তই তাৰ লগত প্ৰেমৰ লিলিমাই কৰ, কি কৰ কৰগৈ, কিন্তু মোৰ ঘৰত নহ'ব। মোৰ ঘৰৰ পৰা বাহিৰ হৈ যা। কি? তুমি মোক এইখন ঘৰৰ পৰা বাহিৰ কৰি দিবলৈ বিচাৰিছা? তুমি কি বুলি ভাবিছা হা? মই এইখন ঘৰৰ পৰা বাহিৰ হৈ গ'লে বাহিৰত মোৰ কিমান বদনাম ওলাব। মোৰ মা দেউতাহঁতে কি বুলি ভাবিব? মোক যে মা দেউতাই ঘৰলৈকে যাব নিদিব। সেইবোৰৰ লগত মোৰ কোনো মতলব নাই। মই তোক এৰি দিলোঁ, কৈছোঁ নহয়, মই তোক একেবাৰে মুক্ত কৰি দিলোঁ। তই এতিয়া যলৈকে যাওঁ তলৈকে যা। মই তোৰ কথা চিন্তা কৰিলোঁ হয়, তয়ো যদি এইবোৰ কৰাৰ আগতে তই মোৰ কথা এবাৰ চিন্তা কৰিলি হয়। মই এইবোৰ কথা গম পোৱাৰ পাছত কি হ'ব, মোৰ অন্তৰখনত কেনেকুৱা লাগিব, তই যদি মোৰ কথা এবাৰ চিন্তা কৰিলি হয়, আৰু মোৰ কথা ভাবি যদি তই এইবোৰ কামৰ পৰা এবাৰ পিছুৱাই আহিলি হয়, মই তথাপিও তোক মই মানি ল'লোঁ হয়। কিন্তু এতিয়া নহ'ব। এতিয়া মই তোক কোনো কাৰণতে সহ্য কৰিব নোৱাৰোঁ। মিছা বৰষুণ যিমান ঘনাই নাহক কিয়, সঁচা ৰ'দ এদিন হ'লেও বাহিৰলৈ ওলাই আহে। আজি চাচোন, তোৰো সকলো সঁচা কথা মোৰ সন্মুখলৈ আহি গ'ল। এতিয়া আৰু এইবোৰ অভিনয় বন্ধ কৰ। তোক মই তাৰ সৈতে যাবলৈ দিছোঁ, যা ইয়াৰ পৰা। মই গোটেই জীৱনটো অকলে কটাই দিম। পাৰিম মই অকলে কটাবলৈ। দৰকাৰ পৰিলে এইবোৰ ঘৰ দুৱাৰ মাটি বাৰী সকলো বিক্ৰী কৰি মই গাঁৱলৈ মাহঁতৰ ওচৰলৈ গুচি যামগৈ। মা দেউতাহঁতৰ ভৰিত ধৰি মই ক্ষমা খুজিম। তই মোৰ মা দেউতাহঁতৰ লগত কৰা অত্যাচাৰ আৰু তোৰ কথা শুনি মই মা দেউতাহঁতক কৰা বেয়া ব্যৱহাৰক মই ক্ষমা খুজিম। মোৰ মা দেউতাই মোক ক্ষমা কৰি দিব, কিন্তু মইতো কোনো কাৰণত ক্ষমা নকৰোঁ। কাৰণ তই এজনী চৰিত্ৰহীনা। তোক মই এনেকৈ চাই থাকিব নিবিচাৰোঁ। ওলা বুলি কৈছোঁ নহয়, ওলা মোৰ ঘৰৰ পৰা। বিকি, ব'লা। মোৰ ক'ত ভুল হৈ গ'ল?
মই নিজৰ সংসাৰখনৰ কথা চিন্তা কৰি কষ্ট কৰাটোৱেই মোৰ ভুল হৈ গ'ল নেকি